এপিএসসি কেলেংকাৰীতকৈ সুসংগঠিত অপৰাধ হল পিএনআৰডিত। দুৰ্নীতিৰ তদন্ত কৰিলেও হাৰি যাব বক্ৰপথেৰে চাকৰি লোৱা প্ৰাৰ্থী। পূৰ্বেই প্ৰশ্নকাকত লাভ কৰিছিল চাকৰি প্ৰাৰ্থীয়ে। ৰাজ্যজুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে পিএনআৰডিৰ নিযুক্তি কেলেংকাৰীক লৈ। দাবী উঠিছে চিবিআই তদন্তৰ, দাবী উঠিছে ন্যায়িক তদন্তৰ। কিন্তু প্ৰশ্ন হয়, তদন্ত হলে ধৰা পৰিবনে বক্ৰপথেৰে চাকৰি লোৱা প্ৰাৰ্থীসকল? এপিএসসি কেলেংকাৰীৰ তদন্ত কৰা চৰকাৰখনে ভালকৈ শিক্ষা লৈছিল দুৰ্নীতিৰ, যাৰ বাবে কোনো ক্ৰুটি নৰখাকৈ মন্ত্ৰী নৱদলীয় বিভাগে সংগঠিত কৰিলে নিযুক্তি কেলেংকাৰী। কেনেকৈ কৰিছিল এই নিযুক্তি কেলেংকাৰী? প্ৰশ্ন নম্বৰ 1, প্ৰশ্নকাকত আগতীয়াকৈ যোগান ধৰা হৈছিল প্ৰাৰ্থীক। 2, নকল বহীত লিখিবলৈ দিয়া হোৱা নাছিল প্ৰাৰ্থীক। 3, পৰীক্ষা হলত ব্লুটুথ ব্যৱহাৰ কৰি কনফিউজন দূৰ কৰিছিল প্ৰাৰ্থীয়ে। 4, নিযুক্তি পোৱা প্ৰাৰ্থীয়ে পাইছে সৰ্বাধিক নম্বৰ, যাৰ বাবে এতিয়া বক্ৰপথেৰে চাকৰি লোৱা প্ৰাৰ্থী বিচাৰি উলিওৱাটো চিবিআইৰ বাবেও সম্ভৱ নহব। সুসংগতভাৱে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কৰিলে এই নিযুক্তি কেলেংকাৰী। চৰকাৰে অনিয়ম সংগঠিত কৰিছিল পৰীক্ষা অনুষ্ঠিত কৰোঁতেই, যাক লৈ উত্থাপিত হৈছিল প্ৰশ্নৰ। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি লৈ চৰকাৰে ঘোষণা কৰিলে নিযুক্তিৰ ফলাফল। ব্যুৰো ৰিপৰ্ট, DY 365।